असम विधानसभा के उपाध्यक्ष माननीय डॉक्टर नुमाल मोमिन पर हुए हमले की कड़ी शब्दों में निंदा की जानी चाहिए। कांग्रेस विधायक नूरुल हुदा को तत्काल प्रभाव से निलंबित करने के साथ ही देश के कानून के अनुसार कड़ी कार्रवाई की जानी चाहिए। आज ये प्रोटेस्ट हुआ कारण हल आज आम देखा पाई आसाम लेजिस्लेटिव एसेम्बली जी आम डेमोक्रेसीर एक पवित्र स्थल बुली जाना है। ये आसाम लेजिस्लेटिव एसेम्बली जी आम लोकल एमएलए प्लस डेपुटी स्पीकर ऑफ आसाम लेजिस्लेटिव डॉक्टर नुमल मोमिन सारक आज कांग्रेसर एजन एमएलए नुरुल हुदाए एटेक करिছে और एटेक इमान हार्मफुल आছিলে যে তেওঁৰ लेफ्ट हैंड इंजर्ड হৈ কিনে গোটে ব্লিডিং হৈছে और লগতে ইমার্জেন্সি মেডিকেল ট্রিটমেন্ট অসম বিধানসভাতে লবলগীয়া হয়। আজি আমি এই ঘটনাটো যেটো নুৰুল হুদায়ে যেটো এটা দুষ্টামি কৰিছে যেটো এটা এটেক কৰিছে আমাৰ ৰেসপেক্টেড ডক্টৰ নুমল মোমিন ছাৰক আমি তীব্ৰ গৰিহণা কৰোঁ আৰু আমি লগতে আমাৰ অসম গভৰ্ণমেণ্টক আমি ৰিকুৱেষ্ট কৰি যে তেখেতৰ ওপৰত নুৰুল হুদাৰ ওপৰত এটা ডিসিপ্লিনাৰী একশন হওক আৰু লগতে যেটো ক্ৰাইম চাৰ্জেছ যেটো মানৱ এনেকৈ এটেম্প টু মাৰ্ডাৰ নিচিনা এটা এটেক কৰোঁতে যি হয় এইবিলাক গোটেই চাৰ্জেছ লগাবলৈ আমি অসম গভৰ্ণমেণ্টক আমি অনুৰোধ কৰোঁ। আৰু লগতে আজি অকমান সময়তে আমি আধা ঘণ্টাৰ ভিতৰতে আমি ইমান ৰাইজ আজি এক লগত হৈ কিনে তেখেতৰ আজি ইপিজি বাৰ্ণ কৰিছোঁ। যদি কালি দিনাখন আমাৰ ৰেসপেক্টেড ডক্টৰ নুমল মোমিন ছাৰক ন্যায় নাপায় তেনেহ'লে আমি বোকাজানৰ পৰা ৰূপৈলৈকে গৈ কিনেও আমি তেখেতৰ কাৰণে জাষ্টিছৰ কাৰণে আমি মাং কৰিম। আৰু লগতে নুৰুল হুদাক একদম ষ্ট্ৰং একশ্যন ল'বলৈ আমি অসম গভৰ্ণমেণ্টক ৰিকুৱেষ্ট কৰিছোঁ। আৰু যদি গভৰ্ণমেণ্টে কালি দিনা দিবলৈ মানে সফল নহয় তেনেহ'লে বোকাজান ৰাইজ আমি ৰূপৈ নগাঁও গৈ কিনে আমি একশ্যন ল'ম তেখেতক আমি ওলাই আনিম। আমাৰ ডক্টৰ নুমল মোমিন ছাৰক যি প্ৰহাৰ কৰিছে তাৰ কাৰণে আমি প্ৰথমতে গৰিহণা আমি দিছোঁ। আমাৰ বোকাজানৰ বিধায়ক আৰু অসম বিধানসভাৰ উপাধ্যক্ষ ডেপুটি স্পীকাৰ হিচাপে তেওঁ যিটো মৰ্যাদা আছে এই মৰ্যাদা হানি কৰিছে আৰু লগতে এই হানি কৰাৰ ওপৰতে তেওঁক এটা এটেক কৰি পেলাই তেওঁৰ হাতৰ পৰা যি ব্লিডিং হৈছে তাৰ কাৰণে আমি বহুত দুখিত আৰু আমি এইটো গৰিহণা দিছোঁ। আৰু অহা দিনতে আমি ইয়াৰ পৰা যি আমি বিধানসভালৈ পঠাইছোঁ আমি যি ভোটাৰসকলে ইয়াৰ পৰা আমি ডক্টৰ নুমল মোমিনক তাতে আমি এনেকা এটেক কৰিবৰ কাৰণে আৰু গুণ্ডাগিৰি কৰি পেলাই আমাৰ বিধায়কক ভয় দিবৰ কাৰণে বা আপোনাৰ মানে যি ধৰণে তেওঁলোকে এটেক কৰিবলৈ বিচাৰিছে বা মনোবৃত্তিবিলাক যেনেকা আছে এনেকা আমাক যেটো বুঝাবলৈ বিচাৰিছে এইটো আমি সহ্য কৰিব নোৱাৰিম। কাৰণ আমিও আমাৰ ইয়াৰ পৰা আমি 1,40,000 ভোটাৰে ভোট দি পেলাই আমি ইয়াৰ পৰা পঠাইছোঁ আৰু তাৰ বিনিময়তে যি তেওঁলোকে যেটো আমাক দমন কৰিবলৈ বিচাৰিছে আমাৰ এইটো ট্ৰাইবেল এৰিয়াৰ পৰা আমাৰ বিধায়ক গৈছে আমি আমাৰ তুলিৰাম ৰহাং ছাৰ CM ছাৰক আৰু লগতে আমাৰ অসমৰ চিফ মিনিষ্টাৰ মাননীয় হিমন্ত বিশ্ব শৰ্মা আৰু আমাৰ ভাৰতৰ প্ৰাইম মিনিষ্টাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি ইয়াৰ পৰা আহ্বান আপোনালোকৰ মাধ্যমত জনাবলৈ বিচাৰিছোঁ যে ইয়াৰ যিটো ধাৰা অনুসাৰে বা যিটো নিয়ম নীতিৰে তেওঁক শাস্তি দিব লাগে আৰু এই শাস্তি তেওঁ পোৱাৰ পাছতে যাতে ছেকেণ্ড টাইম এনেকা কোনো কাৰৰ লগতে যাতে কৰিব নোৱাৰে তাৰ কাৰণে আমি সকলো ৰাইজে ইয়াৰ কাৰণে যদি আমি নাপাওঁ এই ন্যায় তেনেহ'লে আমি অথনি আমাৰ উপস্থিত বক্তাই কোৱা নিচিনা আমি সেই পদক্ষেপ লৈ পেলাই আমি ইয়াৰ পৰা প্ৰতিবাদ জনাম। যদি সি ইমানে যদি বেয়া পাইছে সি প্লেটফৰ্মত আহি কিনে ডিবেট কৰিব লাগিছিলে তাত আৰু এছেম্বলি এটা প্লেটফৰ্ম আসাম এছেম্বলি তাতে সি ডিবেট কৰিব লাগিছিলে কি আছে কি নাই পাব্লিকৰ স্বাৰ্থত মাত মাতিব লাগিছিলে হলি সি ইটো নকৰি পেলাই ডাইৰেক্ট চাৰ্জ কৰিছিলে যিটো আমি কেতিয়াও মানি ল'ব নোৱাৰিম। সেইকাৰণে যিটোৱে আমাৰ দাবী যে তাক সোনকালে এৰেষ্ট কৰিব লাগে আৰু জেলত পঠাই দিব লাগে তাৰপিছতে আমি আনকি আমাৰ জাষ্টিছ